ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিয়াৰ লগতে জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভৱনৰ মহান গুৰুদেৱৰ চৰণত প্ৰণতিপাত জনাইছোঁ। মোৰ নাম শ্ৰী অনিল চাংমাই। মোৰ ঘৰ লাইফলিং গাঁৱত। মোৰ জীৱনত বহুতো ৰোগ ব্যাধি হৈছিল কাৰণ মই বহুত মদ খাইছিলোঁ। মদে মোক জীৱনটো গতিয়ে সলনি কৰি দিছিল, যাৰ কাৰণে আজিও মই অনুতপ্ত বহুত কষ্ট পাইছিলোঁ। মোৰ বহুত বেমাৰ হৈছিল। এই বেমাৰ কোনো হিচাপ নাই। আজি এটা কালি এটা বহুতো ডাক্তৰ চিকিৎসা কৰি উপৰিও বেজ জ্ঞানী লগালোঁ, ভাল পোৱা নাছিলোঁ। হঠাতে এজনে মোৰ ঘৰৰ ওচৰৰ মইনা ৰাজখোৱাই মোক ক'লে, দাদা, মৰাণৰ ডুমৰ দলঙত এটা যীচু নামঘৰ আছে, আপুনি ভাল পাব তালৈ গ'লে। যিমান মানুহ গৈছে সকলোৱে পৰিত্ৰাণ পাইছে। অকল প্ৰাৰ্থনা কৰে, প্ৰাৰ্থনা কৰিলেই ভাল হ'ব। সেইমতে 2018 চনত, তাৰিখটো মই পাহৰিলোঁ, বিশেষ মনত নাই, নামঘৰলৈ গ'লোঁ। প্ৰাৰ্থনা গৃহত সোমাই লগে লগে মোৰ বহুত ভয় লাগিছিল, কিয় নাজানো, কিন্তু যেতিয়া প্ৰাৰ্থনা গুৰুদেৱে কৰিছিল মোৰ মনটো বহুত মুকলি আৰু প্ৰফুল্ল লাগিছিল। তাৰ পাছত বহুতবাৰ গৈছিলোঁ আৰু লঘোণ প্ৰাৰ্থনাও দিলোঁ, ভালো পালোঁ সম্পূৰ্ণ। কিন্তু হঠাতে এদিন মোৰ গেছ হ'বলৈ ল'লে। কিন্তু এই গেছে মোক বহুত কষ্ট দিছিল। হঠাতে এদিন আমাৰ ঘৰত সুভন্ন দত্ত দা সোমাইছিল। তেওঁক সুধিলোঁ, দাদা, মোৰ আকৌ গেছ আৰম্ভ হৈছে, কিয় বাৰু? সাক্ষ্য নিদিয়াৰ কাৰণে হৈছে নেকি? তেওঁ ক'লে, হয়, সাক্ষ্যটো দিলে তুমি সুস্থ হ'বা। দিম বুলি ভাবি থাকোঁতে দিয়া নহ'ল। এতিয়া আকৌ লকডাউন আহি পৰিল, গতিকে নামঘৰলৈ যাব নোৱাৰা গতিকে হোৱাটছএপৰ যোগেদি মোৰ সাক্ষ্যটো পঠালোঁ। মই যি পাপ কৰিলোঁ, এই পাপৰ পৰা মোক উদ্ধাৰ কৰি মোক এটি সুস্বাস্থ্য দিয়ে যেন। মোৰ সাক্ষ্য ইমানেই। আমেন। নমস্কাৰ, মোৰ নাম লক্ষ্মীৰাণী চেতিয়া। মোৰ ঘৰ টিংৰাই। সৰ্বপ্ৰথমে মোৰ প্ৰভু মধুলৈ শতকোটিবাৰ প্ৰণাম জনাইছোঁ। প্ৰাৰ্থনা গৃহ গুৰুদেৱ আৰু গুৰুমালৈ সেৱা জনাই তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰি প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। 2020 চনৰ লকডাউনৰ সময়ত ইউটিউবৰ জৰিয়তে প্ৰভু গৃহৰ কথা জানিলোঁ। ভিডিঅ'বোৰ চাই যীশু প্ৰভুৰ প্ৰতি বিশ্বাস হ'ল আৰু মই পূজা কৰা থলীৰ পৰা সকলোবিলাক দেৱ দেৱী ফটো আঁতৰাই প্ৰভুৰ সেৱা কৰি যাম বুলি প্ৰতিজ্ঞা কৰিলোঁ। বৰ্তমান কৰোনা বেমাৰৰ বাবে লকডাউন হোৱাত, প্ৰাৰ্থনা গৃহ বন্ধ হোৱাত ঘৰৰ পৰাই ইউটিউবৰ যোগেদি সাক্ষ্য দিবলৈ লৈছোঁ। মোৰ সাক্ষ্যটো হ'ল, এবাৰ মোৰ পায়খানা টান হোৱাত ব্লিডিং হৈছিলে আৰু প্ৰভু গৃহৰ মহিমাৰ কথা গম পাই দুটা ৰঙা পেটিকোট পিন্ধি সম্পূৰ্ণ ভাল হয়। দ্বিতীয়টো সাক্ষ্যৰ মাজতে মই গাড়ীত জাৰ্ণি কৰিব পৰা নোৱাৰিছিলোঁ, কিন্তু প্ৰভুক পোৱাৰ পিছৰ পৰা মই নিশ্চিন্ত মনেৰে গাড়ীত উঠিব পৰা হ'লোঁ। পাপ স্বীকাৰ কৰা। প্ৰভুৰ ওচৰত মই পাপ স্বীকাৰ কৰিছোঁ যে
মই হেমন্ত গগৈ ভিডিঅ' চাইছিলোঁ আৰু এই বিষয়ে জনা নাছিলোঁ। আৰু মই যেতিয়া হাত দুখন দৰৱ বান্ধি লৈছিলোঁ, সেই সময়ত নাজানি চাৰ্চৰ দুজন পুৰুষ মহিলা আহি আমাৰ ঘৰত যীশুৰ প্ৰাৰ্থনা কৰে। তাৰ এদিনৰ পাছতে মই চোতালত কুকুৰে পেলাই দিয়াত কঁকালত ৰিং ফ্ৰেকচাৰ হয়। এইকাৰণে মই প্ৰভুৰ ওচৰত পাপ স্বীকাৰ কৰিছোঁ, প্ৰভুৱে যেন মোক ক্ষমা কৰি দিয়ে আৰু মোৰ কঁকালৰ আৰু হাতৰ বিষবিলাক যেন নাইকিয়া হয়, প্ৰভুৱে আশীৰ্বাদ দিয়ে। লগতে আমাৰ ঘৰৰ সকলোটিকে যেন ভালে কুশলে ৰাখে, সকলোৰে ল'ৰা ছোৱালী দুটাৰ যেন কৰ্মসংস্থান হয়, মই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে ঘৰৰো যিখিনি কাম বাকী আছে, মাটি বাৰীৰ কথা, সেইখিনিও যেন মীমাংসালৈ আহিব লাগে, সেয়ে প্ৰভুৱে যেন কৰি দিয়ে, মোৰ বিশ্বাস আছে। এয়ে মোৰ সাক্ষ্য। আৰু পিছলৈ মই প্ৰাৰ্থনা ভৱনৰ গ'লে মই আৰু সাক্ষ্য দিম বুলি ভাবি লৈছোঁ। মোৰ সাক্ষ্য ইমানে আছিলে। নমস্কাৰ। ঈশ্বৰৰ প্ৰশংসা হওক। এয়া আমাৰ দীপেন গগৈ দুলীয়াজনৰ আমাৰ ইউটিউব চেনেলত যিমানবিলাক সাক্ষ্যবিলাক দিয়া আছে আৰু তাতে তেখেতৰ নম্বৰো আছে। গতিকে যিকোনো সমস্যা থাকিলে বা নজনা কথাটো তেখেতৰ যোগেদি আপোনালোকে জানিব পাৰিব। ধন্যবাদ।